ধুবুৰীৰ কাছাৰীহাট গাঁও পঞ্চায়তৰ গৰু খাদ্য শৌচালয়ত ৰখাৰ অভিযোগ। ধুবুৰীৰ কাছাৰীহাট গাঁও পঞ্চায়তৰ গৰু খাদ্যৰ বিতৰণত অনিয়মৰ অভিযোগ সাধাৰণ ৰাইজৰ। 20 বস্তা পশুধনৰ খাদ্য শৌচালয়ত ৰখাৰ বাবে গাঁও পঞ্চায়তত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাস্থলীত শ'লমাৰী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি গাঁও পঞ্চায়তৰ সচিব হবিউল্লাহ প্ৰধানীক থানালৈ লৈ যায়। পিছত ঘটনাস্থলীত গৌৰীপুৰ খণ্ড উন্নয়ন বিষয়া আৰু গোলোকগঞ্জ চাৰ্কল অফিচাৰ উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। এতিয়া বিভাগীয় কৰ্তৃপক্ষৰ তথা শ'লমাৰী আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। এইখন আমাৰ কাছাৰীহাট জিপিত মোৰ চাৰ্কলত 3খন গাঁও পৰে। সেই 3খন গাঁৱৰ এল'কেটেড কেটেল ফিড আছিলে বানপানীৰ আন্দোলনতে। তো বেছিকখিনি মালখিনি প্ৰায় ডিষ্ট্ৰিবিউট কৰিছিলে। তাৰপিছত মই গম পালোঁ যে প্ৰায় 20 বস্তা মাল আৰু ডিষ্ট্ৰিবিউট কৰিবলৈ বাকী আছিলে, শ্বৰ্ট আছিলে। এতিয়া সেই 3খন গাঁৱৰ এই শ্বৰ্টখিনি এতিয়া আমি ডিষ্ট্ৰিবিউট কৰিম। নাই, এতিয়ালৈকে এৰেষ্ট হোৱা নাই, কাৰণ তেওঁ এতিয়াও কাম কৰি আছে। যিখিনি শ্বৰ্টফল হৈছিলে শ্বৰ্টফলখিনি আমি ডিষ্ট্ৰিবিউট কৰি দি আছোঁ। ৰিভিউ ডিষ্ট্ৰিবিউশ্যন কমিটি আছে আমাৰ, তেওঁলোকক আমি ডিষ্ট্ৰিবিউট কৰি দিছোঁ। যিখিনি মাল বিচাৰণত আছিলে শ্বৰ্ট, মানে কিয় শ্বৰ্ট হৈছিলে এইটো ক'ব আমি আমাৰ অনিয়মটো এতিয়া এইখিনি বস্তু ডিষ্ট্ৰিবিউট কৰি দিয়াৰ লগে লগে অনিয়ম হোৱা বুলি মই ক'ব নোৱাৰিম, কাৰণ এইখিনি বস্তু এতিয়া ইয়াতে কি কাৰণত শ্বৰ্ট হৈ আছিলে সেইটো এতিয়া ময়ো গম পোৱা নাছিলোঁ। মই গম পোৱাৰ লগে লগে মই এতিয়া আহি পেলাই মোৰ যিহেতু ৰাইজৰ কাৰণে এল'কেটেড বস্তু ইমিডিয়েটলি দিব লাগিব, সেইকাৰণে আহি এতিয়া আমি 3খন গাঁৱতে যিখিনি শ্বৰ্টফল আছিলে 3খন গাঁৱতে। একচুৱেলি ছাৰ, ৰাইজে অভিযোগ উত্থাপন কৰিছে প্ৰায় 20 বস্তা পশু খাদ্য কিবা ক'ৰবাত বেলেগ ৰুমত থোৱা বুলি এটা অভিযোগ পঞ্চায়ত অফিচতে আছে, বেলেগ ৰুমত নহয়, ঠিক পঞ্চায়ত অফিচতে আছে। এতিয়া আমি সেইখিনি ডিষ্ট্ৰিবিউট কৰাই। ধুবুৰীৰ পৰা অপ্ৰিয়ল হকৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।